একেবাৰে তললৈ যি সংগঠন আছে আমাৰ যি ৰাজ্যিক সমিতি, জিলা সমিতি, মণ্ডল সমিতি, বুথ সমিতি, ইয়াৰ উপৰিও আমাৰ পৃষ্ঠা প্ৰমুখ আমাৰ আছে আৰু অসমত প্ৰায় 4,47,000 পৃষ্ঠা প্ৰমুখে কাম কৰিছে। প্ৰতিটো বুথৰ কাৰ্যকৰ্তাসকলে কাম কৰিছে। মণ্ডলকে আদি কৰি, জিলাকে আদি কৰি, ৰাজ্যিকে আদি কৰি সমগ্ৰ সাংসদসকল, বিধায়কসকল, মন্ত্ৰীসকল, মাননীয় নেতাৰ আহ্বায়ক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে, একেবাৰে পৃষ্ঠা প্ৰমুখৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে কাৰ্যকৰ্তা হিচাপে কাম কৰিছে। আৰু অসমৰ ৰাইজৰ অফুৰন্ত যি আশীৰ্বাদ, এই আশীৰ্বাদত আমি চৰকাৰ গঠন কৰিবলৈ খুব সম্ভৱ গৈ আছোঁ। আমাৰ যোৱাকালি এক্সিট পোল, কেইবাটাও এক্সিট পোলে বিভিন্ন ধৰণৰ তথ্য আগবঢ়াইছে, কিন্তু আমি সেই এক্সিট পোলক আমি একচেপ্টো কৰা নাই, ৰিজেক্টো কৰা নাই, কাৰণ তেওঁলোকৰ সমীক্ষাৰ যি ধাৰণা, সেই ধাৰণাটো অন্য ধৰণৰ। আৰু আমাৰ যি নিজৰ যি সমীক্ষা, আমাৰ নিজৰ সমীক্ষা একেবাৰে পৃষ্ঠা প্ৰমুখৰ পৰা খবৰ লৈ পেলাই, বুথৰ কাৰ্যকৰ্তাসকলৰ পৰা খবৰ লৈ পেলাই আমি ইতিমধ্যে যোৱাকালিলৈ আমাৰ সম্পূৰ্ণ তথ্য আহি পাইছে। আৰু সেই তথ্যৰ আধাৰত আপোনালোকক জনাব বিচাৰিছোঁ, পূৰ্বতে আমি কৈ আহিছিলোঁ যে বিজেপি প্লাছ যিটো 100+ কথা কৈ আহিছিলোঁ, আৰু সেই 100+ আমি প্ৰস্তুতি হাতত লৈছিলোঁ কাৰণে আমি পৰৱৰ্তী সময়ত নিৰ্বাচন হোৱাৰ পিছত কাৰ্যকৰ্তাসকলৰ মনৰ খবৰৰ আধাৰত কৈছিলোঁ যে আমি লেটাৰ বা ডিষ্টিংশ্যন সহ চৰকাৰ গঠন কৰিম বুলি কৈছিলোঁ। আৰু সেইটো সম্ভৱতঃ সেই লাইনতে গৈ আছে। এক্সিট পোলতো 2-3টা এক্সিট পোলত তেনেকুৱা এটা আভাস দিছে। আমাৰ যি পৃষ্ঠা প্ৰমুখ বুথৰ কাৰ্যকৰ্তাসকলে যি আমাক হিচাপ পঠিয়াইছে, সেই হিচাপৰ আধাৰত ভাৰতীয় জনতা পাৰ্টীৰ উইনিবিলিটি আমাৰ চান্স আছে 70টা চিটত। অসম গণ পৰিষদৰ উইনিবিলিটি চান্স আছে 8টা, আৰু UPPLৰ উইনিবিলিটি আছে 5টা। আমি আপোনালোকক আমাৰ কোন সমষ্টিত কি কি উইনিবিলিটি আছে আমি সম্পূৰ্ণ আমাৰ যি তথ্য আহি পৰিছে সেই তথ্য কপি আপোনালোকক আমি দিম। আৰু এইটো যদি আমি চাওঁ তেতিয়াহ'লে আমি 78 আৰু 5 আমাৰ 83 আমাৰ উইনিবিলিটিৰ চান্স আছে। আৰু ইয়াৰ লগতে কিছু ডাউট, আমি ডাউটফুলবোৰো আমি লিখিছোঁ, 21টা আমি ডাউটফুল লিখিছোঁ। এই ডাউটফুলৰ পৰা আমি অতি কমেও 3টা পাৰ হ'ব লাগে। অৰ্থাৎ সেইটো যদি দেখোঁ আমাৰ 85ৰ তলত আহিব নালাগে যেন আমি অনুমান কৰিব পাৰিছোঁ। মই সমষ্টিসমূহ একাধিক্ৰমে কৈ যাম, আৰু তাত আমাৰ বুথে যি হিচাপ পঠাইছে সেইটো ভোটৰ সংখ্যাও মই কৈ যাম। আমি যোৱাবাৰ লোকসভাৰ সময়তো আমি বিধানসভা ৱাইজ আমি সংখ্যা দাঙি ধৰিছিলোঁ, আৰু সেই সংখ্যা অৱশেষত মিলিছিলে। অৰ্থাৎ আমাৰ বুথে পঠোৱা হিচাপ, বুথে পঠাই কিহৰ আধাৰত, পলিং এজেণ্ট আৰু পৃষ্ঠা প্ৰমুখৰ আধাৰত, আৰু সেইটোৱে আজিলৈ মিলি আহিছে। এইবাৰো আমি মিলিব বুলি আশা ৰাখিছোঁ। 1 নম্বৰ ৰাতাবাৰী সমষ্টি, এইটো ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিব। ৭৫,000ৰ তলত ভোট নাপায়। 2 নম্বৰ পাথাৰকেন্দ্ৰী সমষ্টি ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিব। ৭২,000ৰ তলত ভোট নাপায়। কৰিমগঞ্জ নৰ্থ আমাৰ ডাউট আছে, কৰিমগঞ্জ চাউথ ডাউট আছে, বদৰপুৰ ডাউট আছে, হাইলাকান্দি আমাৰ নো কমেণ্টছ, অৰ্থাৎ য'ত কমেণ্টছ একো নাই তাত এইটো আমাৰ পোৱাৰ সম্ভাৱনা নাই। কাটলিচৰা ডাউট আছে, আলগাপুৰ বিজেপি 55,000 তাত ভোট পোৱাৰ সম্ভাৱনা আছে। শিলচৰ বিজেপি 87,000 ভোট পোৱাৰ সম্ভাৱনা আছে।
সোনাই সোনাইটো আমি ৮০,০০০ ভোট পাম যদিও আমি ডাউটতে ৰাখিছোঁ। আলগাপুৰ গ'লো মই বিজেপি সোনাৰ পিছত আলগাপুৰ আলগাপুৰৰ পিছত শিলচৰ গ'লো বিজেপি সোনাই গ'লো ধলাই বিজেপি ৮০,০০০ ওপৰত ভোট পাম আমি উদালবন বিজেপি ৬৫,০০০ ওপৰত আমি ভোট পাম লক্ষীপুৰ বিজেপি ৫৭,০০০ ওপৰত ভোট পাম বৰখলাৰ দাউদ কাটিগড়াৰ দাউদ অৰ্থাৎ আমি যদি হিচাপ কৰি চাওঁ বৰাক ভেলীত আমি ৭টা ভাৰতীয় জনতা পাৰ্টীয়ে অতি কমে আমি 7টা সিট আমি নট লেছ দেন 7 বৰাক ভেলী তাৰপিছত আমাৰ পাহাৰত কাৰ্বি আংলং আৰু হাফলং 5টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে পাব হাফলং ৬৯,০০০ ভোট লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ জিকাৰ সম্ভাৱনা বোকাজান ৬১,০০০তকৈ অধিক ভোট পায় বিজেপি হাওড়াঘাট ৫৫,০০০তকৈ অধিক ভোট পায় বিজেপি ডিফু ৭৪,০০০তকৈ অধিক ভোট পায় বিজেপি বৈঠালাংছু ৭৯,০০০তকৈ অধিক ভোট পায় বিজেপি মানকাছাৰ নো কমেণ্ট সাউথ শালমাৰা সাউথ নো কমেণ্ট কাৰণ কিয় আমি যেহেতু অন্য দলৰ হিচাপটো আমি নাপাওঁ যেহেতু গতিকে এইবোৰ সমষ্টিত অন্য দলৰ হিচাপ নাপাওঁ যেহেতু সেইকাৰণে আমাৰ এটা নো কমেণ্টছ নো কমেণ্টছ ধুবুৰী নো কমেণ্ট গৌৰীপুৰ নো কমেণ্ট গোলকগঞ্জ প্ৰায় ৯৩,০০০তকৈ অধিক ভোট পায় ভাৰতীয় জনতা পাৰ্টী বিলাসীপাৰা ৱেষ্ট ডাউট বিলাসীপাৰা ইষ্ট ডাউট এটা ডাউট বুলি এইকাৰণে লিখিছোঁ যে এই দুইটা সমষ্টিত অন্য প্ৰাৰ্থীয়ে ভোট কিমান পাব বা কাটিব সেইটোৰ ওপৰত ডিপেণ্ড কৰিছে উদাহৰণস্বৰূপে যদি মই কওঁ যে বিলাসীপাৰা ৱেষ্ট এনে দেখাত ভাৰতীয় জনতা পাৰ্টীৰ এইটো কোনো সম্ভাৱনা নাই কিন্তু বিলাসীপাৰা ৱেষ্টত আলী আকবৰ মিয়াটো প্ৰাক্তন বিধায়ক তেখেতে ক্লেইম কৰিছে ৩৫,০০০ পৰা ৪০,০০০ ভোট পাম বুলি কৈছে আনহাতে তৃণমূল কংগ্ৰেছৰ এজন ব্যক্তিয়ে নিৰ্বাচন খেলিছে তেখেতে ক্লেইম কৰিছে ১২,০০০ পৰা ১৫,০০০ অৰ্থাৎ যদি ১২,০০০ ১৫,০০০ আৰু যদি ৩৫,০০০ এনেকুৱাকৈ যদি ৫০,০০০ ভোট যদি তেওঁলোকে যদি পায় তেতিয়াহ'লে বছিৰ কাশ্মীৰ ক্ষতি হ'ব আৰু ফলস্বৰূপে হয়তো ২,৪,৫,০০০ হয়তো আমি জিকিব পাৰোঁ ঠিক তেনেকুৱা ধৰণৰ এংগেলো আছে আমাৰ বিলাসীপাৰা ৱেষ্টৰ ক্ষেত্ৰত তথাপি আমি এটা ডাউট লিখিছোঁ গোসাইগাঁও আমি ডাউট লিখিছোঁ এইটো যদি পায় তেতিয়াহ'লে হয়তো UPPL বা BPF পাব পাৰে কিন্তু আমাৰ দৃষ্টিত ডাউট কোকৰাঝাৰ ৱেষ্ট নো কমেণ্ট কোকৰাঝাৰ ইষ্ট ৭২,০০০তকৈ অধিক ভোট পাই UPPL যোৱাৰ সম্ভাৱনা আছে চিডলি UPPL ৮৫,০০০তকৈ অধিক ভোট পাই পেলাই UPPL চিডলি UPPL বঙাইগাঁও AGP ৮৫,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা
বিজনী বিজেপি ৪৫,০০০তকৈ অধিক ভোট পাই বিজেপি। অভয়পুৰী নৰ্থ ডাউট আছে। সাউথ নো কমেণ্ট। দুধনৈ বিজেপি। গোৱালপাৰা ইষ্ট নো কমেণ্ট। গোৱালপাৰা ৱেষ্ট নো কমেণ্ট। জলেশ্বৰ নো কমেণ্ট। সৰভোগ প্ৰায় ৯৭,০০০ ভোট পাই ভাৰতীয় জনতা পাৰ্টি। ভৱানীপুৰ ৬০,০০০তকৈ অধিক ভোট পাই অসম গণ পৰিষদ AGP। পাটাচাৰকুছি বিজেপি। আমি ইয়াতে পাটাচাৰকুছি, জালুকবাৰী আৰু আমাৰ মাজুলী এই তিনিটা সমষ্টিৰ আমি পৰিসংখ্যা লোৱা নাই বুথৰ পৰা। কাৰণ কিয় এই তিনিটা সমষ্টি অকল পাৰ্টীৰ নিৰ্বাচন খেলা নাই, এইটো ৰাইজৰ নিৰ্বাচন হৈছে। সেইকাৰণে ইয়াতে আমি পৰিসংখ্যা আমাৰ তিনিটা সমষ্টি জালুকবাৰী, মাজুলী আৰু পাটাচাৰকুছিত আমি পৰিসংখ্যা ইয়াতে দেখুওৱা নাই। বৰপেটা নো কমেণ্ট, যদিও ৭০,০০০ ভোট পাব। জনিয়া নো কমেণ্ট। বাগবৰ নো কমেণ্ট। সৰুক্ষেত্ৰী নো কমেণ্ট। চেঙা নো কমেণ্ট। বকো ডাউটটো এইকাৰণে ধৰা হৈছে, যদি তাত প্ৰাক্তন বিধায়ক গোপীনাথ দাসে তেওঁ যিটো ভোট ইতিমধ্যে পোৱা বুলি দাবী কৰিছে, তেওঁ যদি সংখ্যালঘু মূলৰ যদি ভোট যদি ২০,০০০ যদি তেওঁ পায়, তেতিয়াহ'লে তাত অসম গণ পৰিষদৰ প্ৰাৰ্থী জিকি অহাৰ সম্ভাৱনা আছে। ছয়গাঁও নো কমেণ্ট। পলাশবাৰী ৬৫,০০০তকৈ অধিক ভোট পাই পেলাই বিজেপি জয়ৰ সম্ভাৱনা আছে। জালুকবাৰী বিজেপি, সংখ্যাটো আমি ইয়াতে দিয়া নাই। দিছপুৰ প্ৰায় ২,৩০,০০০তকৈ অধিক ভোট পাই পেলাই বিজেপি। গুৱাহাটী ইষ্ট ৯৫,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। গুৱাহাটী ইষ্ট ১,৪০,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা দেখিছোঁ অসম গণ পৰিষদ। হাজো বিজেপি। কমলপুৰ বিজেপি। ৰঙিয়া বিজেপি। তামোলপুৰ UPPL। নলবাৰী ৯৫,০০০তকৈ অধিক ভোট পাই বিজেপি, আমাৰ জয়ন্ত মল্ল প্ৰাৰ্থী আছিলে। বৰক্ষেত্ৰী ৯০,০০০তকৈ অধিক ভোট পাই বিজেপি। ধৰ্মপুৰ ৭১,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। বৰমা UPPL। চাপাগুৰি UPPL। পানেৰী বিজেপি। কলাইগাঁও বিজেপি। চিলাপথাৰ বিজেপি। মঙলদৈ ডাউট। দলগাঁও নো কমেণ্ট। ওদালগুৰি ডাউট। মাজবাট বিজেপি। ঢেকীয়াজুলি ১,১০,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। বৰছলা বিজেপি। তেজপুৰ AGP। ৰাঙাপাৰা বিজেপি। চতিয়া বিজেপি। বিশ্বনাথ বিজেপি। বিহালী বিজেপি। গহপুৰ বিজেপি। মৰিগাঁও ১,০৮০,০০০তকৈও অধিক ভোটত পাই পেলাই বিজেপি। মৰিগাঁও বিজেপি। লাহৰীঘাট নো কমেণ্ট। ৰহা ডাউট। ধিং নো কমেণ্ট। বটদ্ৰৱা ডাউট। ৰূপহীহাট নো কমেণ্ট। নগাঁও বিজেপি। বৰহমপুৰ বিজেপি। চামগুৰি ডাউট। কলিয়াবৰ AGP। যমুনামুখ নো কমেণ্ট। হোজাই ১,০০,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। লামডিং ১,০৫,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। বোকাঘাট AGP। সৰুপথাৰ বিজেপি। গোলাঘাট বিজেপি। খুমটাই বিজেপি। দেৰগাঁও AGP। যোৰহাট বিজেপি। মাজুলী য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তাত বিজেপি, সংখ্যা আমি ইয়াতে দিয়া নাই। তিতাবৰ ৫৮,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। মৰিয়নি ৪৮,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে বিজেপি। তিয়ক ৫০,০০০তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে যদিও ডাউট। আমগুৰি
46,000তকৈ অধিক ভোট পোৱাৰ সম্ভাৱনা আছে যদিও ডাউট। নাজিৰা বিজেপি, মামৰা বিজেপি, সোণাৰী বিজেপি,